असम के सोनितपुर जिले के अंतर्गत डेकियाजुली नवरत्न क्लब के आयोजन में डेकियाजुली नगर में स्थित नवनिर्मित श्री श्री मां श्यामा काली मंदिर प्रांगण में आज फाकुआ उत्सव किया गया। उल्लेखनीय है कि डेकियाजुली नगर में नवनिर्मित श्री श्री मां श्यामा काली मंदिर प्रांगण में आज भक्तों ने फाकुआ उत्सव मनाकर सभी के मंगल की कामना की। देखिए असम से संवाददाता प्रशांत बैस की रिपोर्ट। যোৱা 6 তাৰিখে মন্দিৰটো শুভাৰম্ভ হ'ল, প্ৰাণ প্ৰতিষ্ঠা হ'ল। এছেম্বলি থকাৰ কাৰণে সিদিনা মই আহিব নোৱাৰিলোঁ। আজি মাৰ ওচৰত প্ৰণাম জনাই মাৰ আশীৰ্বাদ ল'লোঁ যে আশীৰ্বাদ কৰক মায়ে। যিমান বেয়া চিন্তা আছে, মোৰ মনতো আছে, আনৰ মনতো আছে, এই বেয়া চিন্তা, এই দানৱী চিন্তাবোৰ দমন হওক আৰু সকলোৱে শান্তি সম্প্ৰীতিৰে এক নতুন অসম গঢ়াৰ যিটো সংকল্প মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আছে, এই সংকল্পত আমি ব্ৰতী হ'ব পাৰোঁ। সকলোকে লগত লৈ এক নতুন অসম গঢ়াৰ যিটো কল্পনা মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৰিছে, সকলোকে লগত লৈ এক নতুন অসম গঢ়িবলৈ আমি আগবাঢ়ি যাওঁ। লগতে এটা কথা মনত ৰাখিব লাগিব যে সমাজত এতিয়াও দানৱ আৰু ৰাক্ষস প্ৰকৃতিৰ বহু ব্যক্তি আছে। এই ব্যক্তিসকলৰ পৰাও সমাজক ৰক্ষা কৰিবৰ কাৰণে আমি সংকল্প ল'ব লাগিব আৰু জাতি মাটি ভেটিৰ যিটো ৰক্ষাৰ দায়িত্ব অসমৰ ৰাইজে ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন চৰকাৰৰ ওপৰত দিছে, এই দায়িত্ব আমি নিষ্ঠা সহকাৰে পালন কৰি যাম। আজি নৱৰত্ন ক্লাবৰ এই নৱনিৰ্মিত মা কালী মন্দিৰত আমি অতি উৎসাহেৰে হোলী উৎসৱ পালন কৰিছোঁ। সকলৰ দুখ কষ্ট সামৰি সুখ শান্তি যাতে ঘূৰাই আহে, এই কামনাৰে আমি হোলী উৎসৱ খেলি আছোঁ। সকলোকে আমাৰ হোলীৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ফাকুৱা উপলক্ষে আমি ঢেকিয়াজুলি অঞ্চলৰ নৱৰত্ন ক্লাব কালী মন্দিৰ ফালৰ পৰা সমূহ সদস্যৰ হৈ পেলাই সমূহ দেশবাসীলৈ বিশ্ববাসীলৈ ফাকুৱাৰ আমি শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আমাৰ ঢেকিয়াজুলি চহৰৰ মাজমজিয়াত অৱস্থিত নৱৰত্ন ক্লাব কালী মন্দিৰৰ যি আমি অলপতে আমি উন্মোচন কৰিলোঁ, এই মন্দিৰলৈ আমাৰ এই অঞ্চলৰ লগতে বহু ঠাইৰ পৰা ৰাইজ সমাগত হৈছে। আজিৰ দিনটোতো আমি বহু ৰাইজ ইয়াতে সমবেত হৈছোঁ। সকলোৱে মিলি আমি হোলী উপলক্ষে সকলো একগোট হৈছোঁ আৰু সকলোলৈ আমি ফাকুৱাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ।